নমস্কাৰ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে যেতিয়া মই নতুন নতুন ইনফৰমেটিভ ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। এতিয়া আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম কেইটামান অসম চৰকাৰৰ চাকৰি মুকলি হৈছে। দৰং জিলা ন্যায়পালিকাত পদকেইটাৰ কাৰণে আপোনালোকক আবেদন বিচাৰিছে। ইয়াৰ কাৰণে 5টা পোষ্ট আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন যোনটো 5টা পোষ্ট আছে এইকেইটা বেলেগ বেলেগ পোষ্ট হয় আৰু পোষ্ট ৱাইজ কোৱালিফিকেশ্যন ইয়াৰ বেলেগ বেলেগ। ডেপুটি চিফ লিগেল এইডছ ডিফেন্স কাউন্সিল আছে, তাৰ কাৰণে 2টা পোষ্ট আছে আৰু যোনটো স্যালাৰি হ'ব 50,000 পৰা 75,000 হ'ব। আৰু ইয়াৰ কাৰণে যোনটো এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব সেইটো হ'ব লৰ কাৰণে ক্ৰিমিনেল লৰ প্ৰেক্টিচ থাকিব লাগিব এটলিষ্ট 7 ইয়াৰ্ছৰ, আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব ক্ৰিমিনেল লৰ আৰু ৰিটেন আৰু কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব, IT নলেজ হ'ব লাগিব। আৰু নেক্সট যোনটো আছে এছিষ্টেণ্ট লিগেল এইডছ ডিফেন্স কাউন্সিল, তাৰ কাৰণে 3টা পোষ্ট আছে আৰু স্যালাৰি 25,000 পৰা 50,000। এডুকেশ্যনেল কোৱালিফিকেশ্যন যোনটো বিচাৰিছে সেইটো হৈছে প্ৰেক্টিচ ইন ক্ৰিমিনেল ল ফৰ 0 to 3 years, good oral and also written communication skill, thorough understanding of ethical duties of defense counsel। এপ্লাই কৰা যোনটো প্ৰসেছ হৈছে সেইটোত আপোনালোকে যোনখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে ইয়াতে এখন এটাচ কৰি দিয়া আছে, সেইখন ফিল কৰি পেলাই আৰু যিমানখিনি আপোনালোকৰ ডকুমেণ্টছ আছে সেইখিনিৰ সেল্ফ এটেষ্টেড কপিজ ল'ব লাগিব আৰু 2খন ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফৰ সৈতে সেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি দৰং ইয়াত আপোনালোকে সেন্ড কৰিব লাগিব। আৰু এইটো যোনটো এপ্লিকেশ্যন প্ৰসেছটো এইটো এপ্লিকেশ্যন প্ৰসেছটো কৰাৰ লাষ্ট ডেট হ'ব 31 জুলাই 5টা লৈকে আছে। আইদাৰ আপোনালোকে এপ্লিকেশ্যনখন হাতেদিও দিব পাৰিব অৰ বাই পোষ্ট। আৰু এইখন হ'ল এডভাৰটাইজখন, এইখন আহিছিলে 23 জুলাইত ওলাইছে আৰু ইয়াতে কৈছে ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম নালসা, তাত আপোনালোকে ফিল কৰি দিব লাগিব আৰু এইখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন এইখিনি আপোনালোকৰ ডিটেইলছ মই জনালোঁ। এইখন আপোনালোকে এবাৰ পঢ়ি চাই ল'ব কি লিখা আছে। এটা 31 জুলাই ইজ দ্য লাষ্ট ডেট টু এপ্লাই বুলি কৈছে, 5টা বজাৰ ভিতৰত দিব লাগিব। আৰু আপোনালোক যদি এলিজিবল হয় ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। লিগেল সাৰ্ভিস এণ্ড অথৰিটি আৰু 23 তাৰিখে এডভাৰটাইজটো দিছিলে আৰু ইয়াৰ হৈছে লিগেল ডেপুটি লিগেল এডচেন্স কাউন্সিলৰ কাৰণে বিচাৰিছে। 3টা পোষ্ট আছে, 50,000 পৰা 75,000 স্যালাৰি দিব আৰু ইয়াতে যোনটো কোৱালিফিকেশ্যন লাগিব প্ৰেক্টিচ ইন ক্ৰিমিনেল ল ফৰ লাষ্ট 7 ইয়াৰ্ছ বুলি কৈছে। ক্ৰিমিনেল লৰ আণ্ডাৰষ্টেণ্ডিং লাগিব আৰু এইখিনি মানে ল ৰিলেটেড যদি আপোনালোকে ষ্টুডেণ্ট হয় বা আপোনালোকৰ লৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়া এইকেইটা চাকৰিৰ কাৰণে এপ্লাই কৰিব লাগিব। IT নলেজো লাগিব বুলি কৈছে। তাৰপিছত নেক্সট আছে এছিষ্টেণ্ট লিগেল এইড ডিফেন্স কাউন্সিল, ইয়াৰ কাৰণে 5টা পোষ্ট আছে, 25,000 পৰা 45,000 স্যালাৰি হ'ব আৰু প্ৰেক্টিচ ইন লিগেল ক্ৰিমিনেল ল 0 to 3 years। ইয়াতে আপোনালোকৰ মানে এক্সপিৰিয়েঞ্চ নহ'লেও আপোনালোকে এইটো কাৰণে এপ্লাই কৰিব পাৰিব। গুড অৰেল এণ্ড ৰিটেন কমিউনিকেশ্যন স্কিল লাগিব, IT নলেজ লাগিব আৰু এক্সিলেণ্ট ৰিটেন এণ্ড ৰিচাৰ্চ স্কিলো লাগিব বুলি কৈছে। এইখিনি লাগিব, ফাইলিং অফ কেছেছ যোনখিনি লয়াৰৰ কাম হয় সেইখিনি আপোনালোকে জানিব লাগিব। আৰু এই পোষ্টকেইটাৰ কাৰণে যোনটো ছাবমিশ্যন কৰাৰ লাষ্ট ডেট হৈছে এইটো একে 31 জুলাইৰ ভিতৰত 5টা বজাৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লিকেশ্যন প্ৰচেছত আপোনালোকে সেল্ফ এটেষ্টেড কপিজ অফ অল চাৰ্টিফিকেটছ মাৰ্কশ্বিট এণ্ড অল ছাপৰ্টিং ডকুমেণ্টছ দিব লাগিব। এইজ কোৱালিফিকেশ্যন, পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিবলৈ সেল্ফ এটেষ্টেড 3খন দিব লাগিব, ফোন নম্বৰ ইমেইল ID এইখিনি লাগিব, অৰিজিনেল ডকুমেণ্টছখিনি ইণ্টাৰভিউ সময়ত লৈ যাব লাগিব আৰু যোনখন এপ্লিকেশ্যন আছে সেইখন আপোনালোকে সেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি ধুবুৰী এইটোত পঠাব লাগিব। ইনকমপ্লিট এপ্লিকেশ্যন হ'লে ৰিজেক্ট কৰি দিব। লিষ্ট অফ এলিজিবল কেণ্ডিডেটছ, ডেটছ, টাইম, ইণ্টাৰভিউ এইখিনি সকলোখিনি তেখেতলোকে ৱেবছাইটত কৰি দিব, তাৰ পৰা আপোনালোকে চাব পাৰিব। আৰু যোনটো চিলেকশ্যন প্ৰচেছ হ'ব সেইটো থ্ৰু ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব। 5 তাৰিখে আগষ্টৰ ইণ্টাৰভিউটো আছে 3টা বজাৰ পৰা। তো আপোনালোক যদি লৰ মানে কোৱালিফাইড হয় আৰু যদি এইখিনি এক্সপিৰিয়েঞ্চ আছে আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। এইটো ভিডিঅ'ত জনাবলগীয়া ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব। আকৌ নতুন ভিডিঅ' এটা লৈ লগ পাম। ধন্যবাদ।